সকলোকে স্বাগতম জনাইছো অসম দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লে। আপোনালোকৰ কাৰণে ভাল খবৰ, অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু যিসকলে আগৰে পৰা অৰুণোদয় পইচা পাই আছে সেইসকলে এতিয়া নতুনকৈ আবেদন কৰিব লাগিব নেকি, লগতে কোন তাৰিখৰ পৰা আবেদন কৰিব লাগিব, এই সকলোখিনি গম পাব এই ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক এটা কৰি দিব। এতিয়া আহিল কোনসকলে অৰুণোদয় 3ত আবেদন কৰিব পাৰিব। যাৰ ঘৰত 2 লাখৰ তলত ইনকম হ'ব সেইখন ঘৰৰ মহিলাই আবেদন কৰিব পাৰিব। লগতে ঘৰত 4 চকীয়া গাড়ী থাকিব নালাগিব আৰু মহিলাগৰাকীৰ বয়স 35 বছৰ ওপৰত হ'ব লাগিব। সেইসকল মহিলাই অৰুণোদয় 3ত আবেদন কৰিব পাৰিব। এতিয়া সেই যিসকলে আগৰে পৰা অৰুণোদয় পইচা পাই আছে সেইসকলে এতিয়া আবেদন কৰিব লাগিব নেকি? হয়, সেইসকলেও আবেদন কৰিব লাগিব। আগৰ পৰা পইচা পাই থকা সকলেও অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় পইচাসমূহ লাভ কৰিব। আৰু আপোনালোকৰ ৰেচন কাৰ্ডসমূহ থাকিব লাগিব। মানে এই বছৰ যেতিয়া আবেদন কৰিব ৰেচন কাৰ্ডটো বাধ্যতামূলক কৰি দিছে, কিয়নো ৰেচন কাৰ্ডত আপোনালোকৰ আধাৰ কাৰ্ডসমূহ লিংক আছে। সেইকাৰণে আপোনালোকৰ ৰেচন কাৰ্ডটো এইবাৰ প্ৰয়োজন হ'ব। আপোনালোকে ৰেচন কাৰ্ডটো থাকিলেহে আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ডটো বাধ্যতামূলক। আপোনালোকৰ ৰেচন কাৰ্ডটো হ'লেহে আপোনালোকে অৰুণোদয় পইচাসমূহ লাভ কৰিব। আপোনালোকে এতিয়া গম পালে আগৰে পৰা যি অৰুণোদয় পইচা পাই আছে সেইসকলেও এতিয়া অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় পইচাসমূহ লাভ কৰিব। আগতে পাই আছো এতিয়া আবেদন নকৰোঁ তেনেকুৱা নহয়। আপোনালোকে অৰুণোদয় 3.0ত আপোনালোকে আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় পইচাসমূহ লাভ কৰিব। আপোনালোকৰ কোনসকলে এতিয়া আবেদন কৰিব পাৰিব আপোনালোকক কৈ দিছোঁ। যাৰ ঘৰত চৰকাৰী চাকৰি থাকিব নালাগিব, 4 চকীয়া গাড়ী থাকিব নালাগিব আৰু 2 লাখৰ তলত ইনকম হ'ব সেইসকলে অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আগৰে পৰা পইচা পাই থাকিলেও আপোনালোকে সেইসকলেতো এতিয়া যেতিয়া আবেদন হ'ব তাৰ পিছৰ পৰা আৰু পইচা নাপাব, সেই কথা উল্লেখ কৰি দিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু আপোনালোকৰ অৰুণোদয় 3.0 15 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াসমূহ হ'বলৈ গৈ আছে। আপোনালোকৰ 15 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলৰ আবেদন কৰা নাই বা অৰুণোদয় আঁচনি নাই আৰু আগৰে পৰা পইচা পাই থকা সকলেও আবেদন কৰিব লাগিব। 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই আবেদনখন আপোনালোকে ক'ত পাব? আপোনালোকে ইয়াত দেখিবলৈ পাইছে এই ধৰণৰ এখন ফৰ্ম দিয়া হ'ব আৰু এই ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়তসমূহত পাব। আৰু গাঁও পঞ্চায়তসমূহত গৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু এই ফৰ্মখন আপোনালোকে কিদৰে ফিল আপ কৰিব, আপোনালোকে যদি ফিল আপ কৰিব নোৱাৰে তেন্তে কমেণ্ট কৰি দিব। মই কিদৰে ফিল আপ কৰিব ধুনীয়াকৈ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ ডকুমেণ্ট কি লাগিব ইয়াত মই দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক ইয়াত কি ডকুমেণ্ট লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, ফটো লাগিব, আপোনালোকৰ মোবাইল নাম্বাৰ লাগিব, ৰেচন কাৰ্ড লাগিব, ভোটাৰ ID লাগিব। আৰু এই বছৰ ৰেচন কাৰ্ডটো বাধ্যতামূলক, কিয়নো ৰেচন কাৰ্ডত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে। সেইকাৰণে ৰেচন কাৰ্ডটো বাধ্যতামূলক কৰি দিছে। ৰেচন কাৰ্ডটো হ'লেহে আপোনালোকে অৰুণোদয় 3.0ত আপোনালোকে আবেদন কৰিব পাৰিব। যদি আগৰে পৰা যদি পইচা পাই আছে যদি ৰেচন কাৰ্ড নাই তেতিয়া নহ'ব। আপোনালোকে যেতিয়া অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব তেতিয়া কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো লাগিবই। ৰেচন কাৰ্ডটো হ'লেহে আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিব পাৰিব আৰু অৰুণোদয় পইচাসমূহ লাভ কৰিব। আৰু এই অৰুণোদয় 3.0ত আবেদন কৰাসকলে ফেব্ৰুৱাৰী মাহৰ পৰা অৰুণোদয় পইচাসমূহ লাভ কৰিব। আৰু যিসকলে আগৰে পৰা পইচা পাই আছে সেইসকলেতো অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। আৰু অৰুণোদয় 3.0 মানে এতিয়াতো পইচা পাই থাকিব সেইসকলে, কিন্তু নতুনকৈ যিসকলে আবেদন কৰিব সেইসকলে ফেব্ৰুৱাৰী মাহৰ পৰা লাভ কৰিব। আৰু আপোনালোকৰ অৰুণোদয় 3.0ৰ কাৰণে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। আৰু যিসকলে আগৰে পৰা পইচা পাই আছে সেইসকলেও আবেদন কৰিব লাগিব অৰুণোদয় 3.0ত। আৰু আপোনালোকে কিদৰে আবেদন কৰিব, মানে ফৰ্মখন কিদৰে ফিল আপ কৰিব, যদি ভিডিঅ' লাগে মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' বনাই দিম। যদি লাগে তেন্তে কমেণ্ট কৰি দিব। আৰু যদি কিবা সুধিব আছে তেন্তে কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু এই ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়তসমূহত আপোনালোকে লাভ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই ধৰণৰ ইনফৰ্মেশ্যনৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোত পাই থাকিবৰ বাবে।